শিৱসাগৰৰ বানাক্ৰান্ত সহায়ৰ হাত আগবঢ়ালে জ্যোতিষী কিৰো য়ঙে। ৩ আগষ্টত সাহায্য সামগ্ৰী লৈ শিৱসাগৰলৈ ৰাওনা হৈছিল জ্যোতিষীগৰাকী। ট্ৰাষ্ট ভেদিক এষ্ট্ৰ এণ্ড য়োগা ৰিচাৰ্চ ইনষ্টিটিউট আৰু ৰত্নকুবেৰৰ উদ্যোগত এই সাহায্য। শিৱসাগৰ আৰু চৰাইদেউৰ বান বিধ্বস্ত অঞ্চলত বিতৰণ কৰা হ'ল সাহায্য সামগ্ৰী। বানপীড়িত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনালে কিৰো য়ঙে। স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্তব্য কৰিলে জ্যোতিষীজনে। পানী ঠাণ্ডা। ৰত্নকুবেৰৰ ফালৰ পৰাতো আমি গৈছোৱে, আৰু বৈদিক এষ্ট্ৰ যোগা ৰিচাৰ্চ ইনষ্টিটিউট বুলি আমাৰ এখন ট্ৰাষ্ট আছে, আৰু আমি বহুত বছৰৰ পৰা তেনেকুৱা ধৰণৰ কাম কৰোঁ, আৰু সেই ট্ৰাষ্টখনৰ হৈ পেলাইও আমি গ'লোঁ, আৰু বিভিন্ন অঞ্চলত গৈছোঁ, যেনে বেতবাৰীত গৈছোঁ আমি, অতি বেয়া অৱস্থা। নিমাইজনৰ ফালেতো চৰাইদেউ হয়, নিমাইজনৰ ফালেতো অৱস্থা একদম বেয়া, একদম বেয়া। মানে তেওঁলোকেতো শুনিছোঁ যে ৬-৭ ফিট ওপৰত পানী আছিলে, এতিয়াও কিছুমান জেগাত একেবাৰে বেয়া অৱস্থা। নাও চাইছোঁ, নাৱেৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ গৈ আছে, এতিয়াও মানে ইফাল সিফাল কৰি আছে। আৰু নাওজান, দৰিকাপাৰ এফালে গৈছোঁ, বেয়া অৱস্থা। বোকাবিল, ভাটিয়াপৰা, ৰূপহীমুখ, বেতবাৰীততো বহুত ২ নং বেতবাৰী, কোঁৱৰগাঁও, সেইবিলাক অঞ্চলত আমি গৈছোঁ। গৈ পেলাই যিমানখিনি পৰা যায় আমাৰ ফালৰ পৰা খাদ্য দ্ৰব্য, পানী, কাপোৰ কানি আদি আমি বিতৰণ কৰিছোঁ। সকলোৰে খা খবৰ ল'লোঁ, আৰু বেয়া লাগিল, বৰ বেয়া লাগিল। আৰু সকলোৱে আগবাঢ়ি আহক, আকৌ মোৰ আহ্বান। অৱশ্যে বহুতে আহিছে, বহুত অৰ্গেনাইজেশ্যন আহিছে, তেওঁলোকলৈ অসংখ্য ধন্যবাদ থাকিল। আৰু লগতে আৰু এষাৰ কথা, মই কিছুমান ঠাইত গম পালোঁ যে প্লাষ্টিক, বিভিন্ন ধৰণৰ প্লাষ্টিক বটল, প্লাষ্টিকৰ বহুত কিবা কিবি বেগ চেগ, এইবিলাক এনে ধৰণৰ বস্তুবোৰ পৰি আছে ৰাস্তাৰ কাষেৰে, দম লগাই পৰি আছে। গতিকে সেইটো ক'ৰ পৰা আহিল? গাঁওবাসীয়ে ইউজ কৰে নেকি বাহিৰৰ ক'ৰবাৰ পানীত, বানপানীত আহিল? মই ঠিক বুজি নাপালোঁ। আৰু সেই বস্তুবিলাক কিন্তু অতি সাংঘাতিক, ডেঞ্জাৰাছ দেই, কাৰণ সেই বস্তুবিলাকে নলা নৰ্দমাবিলাক, যিমান আমাৰ ড্ৰেইনেজ ছিষ্টেম আছে, চব ব্লক কৰি দিব। গতিকে পানী সোনকালে নাযাব, আৰু বেছি বেয়া অৱস্থা হ'ব। গতিকে চৰকাৰলৈ মোৰ বিনম্ৰ অনুৰোধ যে এতিয়াও অতি সোনকালে আপোনালোকে প্লাষ্টিক বেন কৰক। যি ধৰণৰ প্লাষ্টিকে এনেধৰণৰ কাম কৰিব, বেয়া কাম কৰে, বা ড্ৰেইনেজ ছিষ্টেমবিলাক একেবাৰে বৰবাদ কৰি দিয়ে, সেইবিলাক বেন কৰাৰ কাৰণে মানে সাংঘাতিক এটা তীব্ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। লগতে এনেকুৱা ধৰণৰ বস্তু ইউজ কৰক, যেনে কাগজৰ আজিকালি ওলাইছে, বাঁহৰ ওলাইছে, সোনকালে গেলি যায়, তেতিয়া কিন্তু মানে বহুতখিনি আমি ৰক্ষা পাম বুলি ভাবিছোঁ। আৰু এঠাইত গৈছিলোঁ, মানে আটাইতকৈ মানৱীয়তা বুলি যে ইমান দুখৰ সময়তো সেই অঞ্চলৰ লোকসকলে মানৱীয়তা পাহৰি যোৱা নাই, সেয়া এটা মানে সাংঘাতিক নিদৰ্শন। আমি মানে আমাৰ লগত চব আমি দি পেলাই বহুত দূৰৰ পৰা, বেতবাৰীৰ ফালৰ পৰা আমি আহি আছোঁ, হঠাৎ চালোঁ যে ৰাস্তাৰ মাজত চাৰিওফালে পানী, আৰু মানুহবিলাক উঠি উঠি আহিছে। কেইগৰাকীমান মহিলাই তেওঁলোকে সকলোকে, যিসকলে বান সাহায্য দিবলৈ গৈছে, ৰঙা চাহ লগতে বিস্কুট আদি, পানী আদি দি আছে। তেওঁলোকৰ ঘৰ ডুবি আছে, তেওঁলোকৰ ঘৰৰ অৱস্থা নাই, তেওঁলোকৰ ঘৰত গৈ ৰন্ধা বঢ়াৰো কোনো হেৰি নাই, কিন্তু তেওঁলোকে মানে অতিথি সেৱা বুলি কি কয়, উজনিয়ে কিন্তু তেনেকুৱা দেখাই দিছে দেই। আৰু সকলোকে তেওঁলোকে সেৱা কৰি আছে। আচৰিত হৈ গ'লোঁ আমি ক'লোঁ আমাৰ ফালৰ পৰা আমি পানী চানী এইবিলাক দি যাওঁ আপোনালোকে, বোলে নাই, আমি যেনেকুৱা ব্যৱস্থা কৰিছোঁ, তথাপি জোৰ জবৰদস্তি মই অকণমান দি আহিলোঁ। গতিকে সেইটো এটা আচৰিত। হয়, আমি আকৌ পুনৰ যাম অতি সোনকালে, যিমান সোনকালে পাৰোঁ। মই অকণমান বিজি থাকোঁ, আৰু মোৰ টীমক কৈ দিছোঁ তোমালোকে সাজু হোৱা, ৰেডি হোৱা, অতি সোনকালে আমি আকৌ পুনৰ যাম।